কামৰূপৰ পছৰীয়া মিলপুৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। পছৰীয়াৰ অনিল কলিতা নামৰ লোকজনৰ বাসগৃহত বিস্ফোৰণ হৈছে 4টাকৈ চিলিণ্ডাৰ। অগ্নিকাণ্ডত ক্ষতিসাধন পৰিয়ালটোৰ বাসগৃহকে ধৰি নগদ ধন, মূল্যৱান সামগ্ৰী আৰু বহু নথিপত্ৰ। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও সঠিককৈ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি পৰিয়ালৰ লোকে জানিব দিছে। ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত দদৰা আৰক্ষী চকী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। বাহিনীৰ কেন্দ্ৰৰ পৰা হাজোৰ পৰা আহিছোঁ। আমাৰ জুই লগা খবৰ পালোঁ। খবৰৰ পৰা আমি হাজোৰ পৰা 2খন আহিছোঁ, শুৱালকুছিৰ পৰা এখন আহিছে। এতিয়া বৰ্তমান আমাৰ জুইটো কণ্ট্ৰল হৈছে আৰু তেখেতসকলৰ মজুত আছিল, চিলিণ্ডাৰ মজুত আছিল, প্ৰায় 7টামান আছিল নেকি, বেছি আছিলে 6টা ব্ৰাছ হৈ গৈছে। কিছু ক্ষতি হৈছে, কিহৰ কাৰণে লাগিল তেখেতসকলেও নাজানে। চিলিণ্ডাৰ বাজ হৈছে আৰু বাজ হৈ শ্বৰ্ট চাৰ্কিটে নে কি, কিন্তু তেখেতসকলেও নাজানে, আমিও নাজানো। জুই লগা বুলি কৈ কোৱাৰ লগে লগে আমি আৰু তাত পানী মাৰা ব্যৱহাৰ কৰি দিছোঁ। ক্ষতি পৰিমাণটো প্ৰায় মোটামুটি এইটো প্ৰপাৰ্টি 15 লাখমান টকাৰ সম্পত্তি আছিলে। 15 লাখমান টকাৰ সম্পত্তি হ'ব। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, আইনি ভাৰত 24।